পানী যোগান দিব নোৱাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম নাই জিন্দাবাদ জিন্দাবাদ সংগ্ৰাম জিন্দাবাদ সংগ্ৰাম জিন্দাবাদ সংগ্ৰাম সমিতি জিন্দাবাদ। আমি অভিযন্তা কাৰ্যালয়ৰ পৰা খুব বেছি 500 মিটাৰ আঁতৰতে আমাৰ ঘৰ হয়। আমাৰ সেইখিনিত আজিৰ পৰা প্ৰায় 15-20 বছৰ আগলৈকে খোৱা পানীৰ ব্যৱস্থা আছিলে। তাৰপিছত কিহৰ কাৰণে বন্ধ হৈ গ'ল পানী যোগান ব্যৱস্থা আমি গম নাপাওঁ। আজিলৈকে নতুন কোনো ব্যৱস্থা হোৱা নাই। আমাৰ ঘৰৰ পৰা খুব বেছি 100 মিটাৰ আঁতৰলৈকে মানুহে পানী পায়। সেইখিনিলৈকে পানী পাইপৰ ব্যৱস্থা আছে। তাৰ পিছৰখিনি আমি পানী পোৱা নাই। কিহৰ কাৰণে নাই পোৱা, কি হৈছে, আমি বহুতবাৰ দৰখাস্ত দিয়াও হৈছে, বিধায়ককে হওক বা পঞ্চায়ততে হওক, সকলোতে আমি দৰখাস্ত দিছো ইতিমধ্যে, কিন্তু কোনো ধৰণৰ কাম কৰা নাই এতিয়ালৈকে। আমাৰ জাজি দিবল মুছলিম গাঁও। আমাৰ খুব বেছি 15 ঘৰমান মানুহ আছে। আৰু কাৰ্যালয়ৰ পৰা খুব বেছি 500 মিটাৰ, বহুত দূৰ নহয়। ইমান ওচৰতে আমি ইমান বছৰে পানী বিশুদ্ধ খোৱা পানী আমাৰ ব্যৱস্থা নাই, কিন্তু অফিচৰ পৰা কোনো মানুহে আজিলৈকে যোৱা নাই বা চোৱা নাই। বিধায়ক ডাঙৰীয়াই আমাৰ সন্মুখৰ পৰাই তেওঁলোকলৈ ফোন কৰিছে, কাৰ্যকৰী বিষয়ালৈ ফোন কৰিছে, কিন্তু তেওঁলোকে তেতিয়াৰ পৰা ছাৰ্ভে কৰিবলৈ যোৱা কথা, কিন্তু আজিলৈকে যোৱা আমি দেখা নাই। কিহৰ কাৰণে যোৱা নাই, কিহৰ কাৰণে হেমাহি কৰি আছে তেওঁলোকে, সেইটো আমি নাজানো। তাৰ উচিত ব্যৱস্থা কৰিব লাগে আৰু সকলোৱে যাতে পানী পায় তাৰো ব্যৱস্থা কৰিব লাগে। আৰু অকল আমাৰ হাতীগুলি পঞ্চায়তৰে বুলি নহয়, বাকীবোৰ পঞ্চায়তৰো তেনেকুৱা বহুত সমস্যা আছে। সকলোবিলাক সমাধান কৰিবৰ কাৰণে আমি আশা কৰোঁ তেওঁলোকে কাম কৰিব সেইমতে। মুক্তি সংগ্ৰাম সমিতিয়ে আমগুৰিস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ে যি ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছো, এইটো কাৰণে গ্ৰহণ কৰিছো যে বিজেপি চৰকাৰখনে কৈ থাকে ঘৰে ঘৰে নল, ঘৰে ঘৰে জল, কিন্তু দেখিবলৈ পোৱা গৈছে যে এইটো সময়ত এই যিকেইটা পঞ্চায়ত আছে, আমগুৰি সমষ্টিত ইতিমধ্যে দ্বিখণ্ডিত হৈ গ'ল, কিন্তু তাৰ মাজত থকা আগৰ আমগুৰি সমষ্টিত যিবিলাক পঞ্চায়ত আছিলে, প্ৰতিটো পঞ্চায়তত বহু মানুহ থাকি গৈছে, এতিয়ালৈকে বিশুদ্ধ খোৱা পানী পোৱা নাই। আমি এওঁলোকৰ বিষয়বিলাক যেতিয়া আমি অৱগত কৰোঁ, তেওঁলোকে কিন্তু কথাটো শুনেহে, কিন্তু গুৰুত্ব নিদিয়ে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে জল জীৱন মিছনৰ নামত যিবিলাক ঠিকাদাৰে কাম কৰি আছে, এই ঠিকাদাৰবিলাকে সকলো কাম বিসংগতিপূৰ্ণৰে কৰিছে। তেওঁলোকে য'ত পাইপ তেওঁলোকে 1.5 ফুট পুতিব লাগে, তেওঁলোকে মাত্ৰ কেৱল 6 ইঞ্চিত তেওঁলোকে পাইপ পুতি সামৰণি মাৰি থৈ আহিছে। আৰু য'ত নেকি তেওঁলোকে 2 ফুট 1.5 ফুট তেওঁলোকে খান্দিলে, তাত মাটি নিদিয়াকৈ দ খালৰ সৃষ্টি কৰি আহিছে, যাৰ বাবে ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ জনতা প্ৰতিদিনে দুৰ্ঘটনাত হ'ব লগা হৈছে। আৰু যে এই কমকৈ পুতি থোৱা পাইপবিলাক এখন মটৰচাইকেল উঠাৰ পিছতে ফুটা ওলাই গৈছে, আৰু শেষৰ মানুহবিলাকে পানীৰ পৰা বঞ্চিত হৈছে। ইয়াত যেতিয়া তেওঁলোকক প্ৰতিবাৰে আমি অৱগত কৰোঁ, তেওঁলোকে কিন্তু গুৰুত্ব দিয়া দেখা নাই। কেৱল মাত্ৰ তেওঁলোকে ঠিকাদাৰৰ লগত, ইয়াৰ এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাবিলাকে ঠিকাদাৰৰ লগত মিতিয়ালি কৰি কেৱল পইচা ঘটা অংকত লাগিছে। ৰাইজে যে পানী পোৱা নাই, এইবিলাকৰ তেওঁলোকৰ খবৰ নাই। মানুহ যে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে, এইবিলাক তেওঁলোকৰ খবৰ পোৱা নাই। প্ৰতিটো জল জীৱন আঁচনিত বিসংগতিৰে কাম হৈ আছে, এইবিলাক তেওঁলোকৰ খবৰ নাই। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াত আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক জনাই দিবলৈ আহিছোঁ। আৰু এই যিটো আমগুৰি সমষ্টি, আগৰ যিটো আমগুৰি সমষ্টি আছে, ইয়াত য'ত জল জীৱন আঁচনিৰ নামত কাম হৈ আছে, প্ৰতিটো ঠিকাদাৰৰ লগত মিতিয়ালি বন্ধ কৰি য'ত বিসংগতিপূৰ্ণ কাম হৈ আছে, তাত ভালকৈ কাম কৰক। আৰু য'ত কমকৈ তেওঁলোকে পাইপ পুতিলে, সেই পাইপ উঠাই তেওঁলোকে দকৈ পাইপ পুতিব লাগিব। আৰু য'ত খাল হৈ আছে, খাল সদৃশ যি গাঁত হৈ আছে, এই খালবিলাক পুতিব লাগিব। আৰু য'ত যোনটো আঁচনিৰ পৰা বিশুদ্ধ খোৱা পানী গৈছে, সেইবিলাক বেয়া পানী গৈছে, সেইবিলাকে বিশুদ্ধ পানী পাব লাগিব। আৰু য'ত ঠিকাদাৰে হেমাহি কৰি কাম বন্ধ কৰি ৰাখিছে, অতি সোনকালে ইয়াৰ কাম সম্পূৰ্ণ কৰিব লাগিব। এই দাবীত আমি আজি আহিছোঁ, আমি স্পষ্টতা প্ৰদান কৰিম। অন্যথা কিন্তু এই দাবী যদি 1 মাহৰ ভিতৰত যদি তেওঁলোকে আমাৰ ৰাইজৰ সুবিধাৰ্থে কাম কৰি নিদিয়ে, তেতিয়াহ'লে কিন্তু আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেতিয়াও বহি নাথাকে। ইয়াত থকা প্ৰতিজন বিষয়াৰ বিৰুদ্ধে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, শিৱসাগৰ জিলা সমিতিত থকা প্ৰতিখন আঞ্চলিকৰ দ্বাৰা এখন এজাহাৰ দিয়াম। আৰু যিসকল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আচলতে মন্ত্ৰীৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, পীযুষ হাজৰিকাৰ নেতৃত্বত যিসকলে ইয়াত কাম কৰিবলৈ আহিছে, তেওঁলোকৰ ইতিমধ্যে দেখা গৈছে তেওঁলোকৰ পাৰ্মিটো কেঞ্চেল কৰি দিয়া হৈছে। তাত 3বাৰকৈ কৰাৰ পিছতো কিন্তু তেওঁলোকে আমাৰ ইয়াত আহি কাম কৰিবলৈ আহিছে। আচলতে সেই দীঘল হাতৰ লগত, মুখ্যমন্ত্ৰীৰ লগত মিতিয়ালি কৰি পেলাই এই যে কাম কৰিবলৈ আহিছে, এই 2 নম্বৰী কাম কৰা ঠিকাদাৰবিলাকৰ বিৰুদ্ধেও আমি এজাহাৰ দিবলৈ বাধ্য। পানী যোগান দিব নোৱাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম নাই জিন্দাবাদ সংগ্ৰাম জিন্দাবাদ সংগ্ৰাম সমিতি জিন্দাবাদ।